নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাবলৈ ওলাই আছোঁ মাকুম হেবেদা গাঁও। হেবেদা গাঁৱত এজন যুৱকে খুব সুন্দৰভাৱে কাঠফুলা খেতি কৰি আছে। প্ৰায় 1100মান বেগৰ এখন ফাৰ্ম কৰি আছে আৰু খুব সুন্দৰভাৱে কৰিছে তেখেতে। আৰু তেখেতৰ ফাৰ্মখন আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। কিমান পৰিমাণৰ তেখেতে ইনভেষ্ট কৰি কিনি কিমান প্ৰফিট হৈছে, কি হৈছে, সকলো কথা জানিম। আৰু আপোনালোকে যিহেতু মোৰ আগৰ ভিডিঅ'বিলাকক খুব মৰম দিছে আৰু আশা কৰোঁ এই ভিডিঅ'টোতো আপোনালোকে মৰম দিব আৰু আগলৈ যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। বলক তেন্তে এতিয়া আমি যাওঁ মাকুম হেবেদা। দেখিছে আপোনালোকে, মই আহি পালোহি যাৰ ঘৰত আহি আছিলোঁ। এইফালে খেৰবিলাক শুকুৱাই ৰাখিছে আৰু এইফালে খেৰ কাটি আছে। এয়াৰ হৈ গ'ল কমলৰ দেউতাক, খেৰ কাটি আছে, নমস্কাৰ কৈছে। আৰু এইফালে এটা হেৰিয়ত এইটো দেখিছে আপোনালোকে, পকাৰ এনেকুৱা ধৰণে বনাই লৈছে, খুব ধুনীয়াকৈ আপোনালোকে এনেকুৱা ধৰণে বনাই ল'ব পাৰে। তো ইয়াতে খেৰবিলাক তিয়াই ৰাখিছে। তো তিয়াই ৰাখোঁতে ইয়াত আপোনালোকক কোৱা হয় যে ট্ৰেইনিঙত চূণ, ব্লিচিং পাউডাৰ আৰু ইণ্ড'ফিল বুলি এটা মেডিচিন দিওঁ। এইকেইটা দি 3টা বস্তু দি কিনি প্ৰায় 24 ঘণ্টামান সময় তিয়াই ৰাখিব লাগে। আৰু তিয়াই থওঁতে যাতে সম্পূৰ্ণ এয়াৰ টাইট কৰিব পৰাকৈ এখন টিপালেদি ঢাকি ৰাখিব লাগে। সেইখন টিপাল দেখিছে, সেইখনেদি অলপ পাছতে ঢাকি দিয়া হ'ব। ইয়াত দেখিছে আপোনালোকে 24 ঘণ্টাৰ কাৰণে খেৰখিনি তিয়াই থ'ব। আৰু এইফালে আমাৰ দদাইদেৱে খেৰ কাটি আছে, খুব ধুনীয়াকৈ খেৰ কাটি আছে। চাওক, এয়া আপোনালোকে খেৰবিলাক এনেকুৱা ধৰণে কাটিব লাগে। প্ৰায় 1.5-2 ইঞ্চি চাইজতে খেৰখিনি কটা হয়। ইয়াত দেখিছে আপোনালোকে খেৰখিনি কাটি আছে। আৰু ইয়াত দেখিছে এই বয়সতো এতিয়াও হাৰ মানি দিয়া নাই। বয়সটো প্ৰায় দেখিছে আপোনালোকে, এই বয়সতো তেখেতে হাৰ মানি দিয়া নাই। আচলতে হয় হয়, মানে কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে নহয়। তো গতিকে সেয়াই হয় হয়, নামে উত্তম ধৰ্ম, কৰ্মই মহান ধৰ্ম, একতাই ধৰ্ম আদিমূল। তো খুব সুন্দৰভাৱে এয়া কাটি আছে। মানে কমলৰ দেউতাক হৈছে, হয় হয়, তেখেত কমলৰ দেউতাক। এয়া দেখিছে খেৰ কাটি আছে আৰু সেইফালে খেৰবিলাক শুকুৱাই আছে। আৰু সেয়া দেখিছে খেৰ একদম ৰুমাই ৰাখিছে। খুব ডাঙৰকৈ কৈছে, মই আগতে কৈছিলোঁ আপোনালোকক যে প্ৰায় 1100মান বেগৰ এখন ফাৰ্ম কৰি আছে। মই আপোনালোকক খুব কম সময়ৰ ভিতৰতে ফাৰ্মখনৰ ভিতৰলৈ লৈ যাম। এয়া আপোনালোকে দেখিছে। আৰু ইয়াৰ ঘৰলৈ সোমাই আহোঁতে খুব সুন্দৰকৈ বাৰী এখন কৰি ৰাখিছে। এয়া দেখিছে আপোনালোকে জলকীয়া বাৰী। এয়া খুব সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে জলকীয়া আৰু জলকীয়া। এয়া দেখিছে, আপোনালোকক দেখাইছোঁ কেনেকুৱা জলকীয়া লাগিছে। চাওকচোন, এয়া চাওক, প্ৰায় ছিঙি থাকে বোলে। এতিয়ালৈকে আপোনাৰ 60-70 কেজি জলকীয়া ছিঙিছে বাৰীখনৰ পৰা। এয়া চাওক কি সুন্দৰকৈ জলকীয়া লাগি আছে এইবিলাক, এনেকুৱা ধৰণে। আৰু এয়া চাওক, আপোনালোকে দেখিছে বেগবিলাক কেনেকৈ ৰাখিব লাগে। প্ৰায় 15-20 দিন এনেকৈ তলত ৰখা হয়। এইখিনি যোৱা কালি বনাইছে। এয়া চাওক, তলখন যদি আপোনাৰ পকা হয় তেনেকৈ পাতলাকৈ কাপোৰ এখন পাৰিও ৰাখিব পাৰিব। আৰু ঘৰটো যদি কেঁচা হয় তেতিয়াহ'লে আপোনাৰ তলত এখন প্লাষ্টিকৰ পাতি আৰু ওপৰত এখন কটন কাপোৰ পাৰি কিনি ৰাখিব পাৰিব। প্ৰায় 15-20 দিন এনেকুৱা ধৰণে ৰাখিব লাগিব। সেই ফাৰ্মখন পাই গ'লোঁ। এতিয়া আপোনালোকক লৈ গৈছোঁ মই ফাৰ্মখনৰ ভিতৰলৈ। ফাৰ্মখনৰ ভিতৰত আমি চাম কিমান বেগ কৰি আছে আৰু কিমান সুন্দৰভাৱে কাঠফুলা ওলাই আছে, সেইবিলাক আমি চাম। এয়া আহিয়ে দেখিছে আপোনালোকে ফাৰ্মখন। এয়া এইফালে, আৰু এইফালে খেৰ অলৰেডি ৰেডি কৰি থৈছে, এইখিনি অলপ পাছতে বনাব বেগবিলাক। এয়া দেখিছে ফাৰ্মখন, এইবিলাক এয়া বনাই আছে, এইবিলাক বনাই ৰাখিছে এইফালে। আৰু এইফালে আপোনালোকে চাওক, ফাৰ্মখনৰ ভিতৰৰ ফালে আমি সোমাই গৈছোঁ। এয়া চাওক, আৰু এয়া চাওক সুন্দৰভাৱে কাঠফুলাবিলাক ফুলি আছে। এয়া দেখিছে আপোনালোকে এইবিলাক। এইটো চাওক, প্ৰায় এটাতে আপোনাৰ 600-700 গ্ৰামৰ ওজন হ'ব। এয়া চাওক আপোনালোকে দেখিছে। আৰু চাওক, যিজনৰ কথা কৈ আছিলোঁ সেই ব্যক্তিজনৰ ওচৰত পালোহি। পানী দিয়াত পূৰা ব্যস্ত হৈ আছে। চিনাকিটো এবাৰ হৈ লওঁ, চিনাকিটো কৈ দিয়া দৰ্শকসকলক। মোৰ নাম কমল বৰা, মই হেবেদা গাঁৱৰ বৰ্তমান কাঠফুলা খেতি কৰি আছোঁ আৰু প্ৰডাকশ্যন দিছে যথেষ্ট ভাল। হয়, কিমান দিনৰ পৰা কৰি আছে কমল? মই প্ৰায় প্ৰথমতে এবছৰ 2023 চনত কৰিছিলোঁ। 23 চনৰ পৰা। তাৰপিছত খেৰৰ অভাৱ হ'ল, অকণমান সমস্যা এটা আহিলে। তাৰপিছত এতিয়া 24 চনত
নৱেম্বৰৰ পৰা আকৌ কৰিব লৈছোঁ। হয় হয়। এতিয়া ইয়াত কিমান বেগ লগাই থোৱা আছে এতিয়া বৰ্তমান? প্ৰায় 600 বেগমান আছে। 600 বেগমান লগাই থোৱা আছে বৰ্তমান হয় হয়, আৰু লগাই আছে? লগাই আছোঁ। হয় হয়। ইয়াত দেখিছে আপোনালোকে প্ৰায় ইয়াত 600 বেগ লগাই থোৱা আছে বৰ্তমান সময়ত আৰু প্ৰায় বেগ বনাই আছে 600 আৰু প্ৰায় 400-500 বেগ বনাই থকা হৈছে। ইয়াত দেখিছে কি সুন্দৰভাৱে ফুলি আছে কাঠফুলাসমূহ। এইখিনি প্ৰায় দুবাৰমান ছিঙা হৈ গ'ল নেকি? দুবাৰ ছিঙা হৈছে ন? প্ৰায় এইখিনি চব বেগবিলাক আপোনালোকে দেখিছে এইবিলাকৰ পৰা ছিঙা হৈ গ'ল অলৰেডি, দুবাৰ ছিঙা হৈ গৈছে। তো ইয়াত দেখিছে আপোনালোকে গোটেই বস্তুখিনি আপোনালোকক দেখাম খুব ভালকৈ। ইয়াত দেখিছে এইবিলাকৰ পৰা ওলাই আছে এয়া। তো আমি কমল এটা কথা জানিব বিচাৰোঁ যে মানে খেতিটো কৰি কেনেকুৱা লাগিছে? আজি প্ৰায় 2023 চনৰ পৰা কৰি আছোঁ বুলি কোৱা হৈছে যিহেতুকে, তো এনেই কৰি কেনেকুৱা লাগিছে আৰু ইয়াৰ খেতিটো কৰাৰ পিছত যে এই খেতিটো লাভজনক বুলি ভবা হয়নে? যে খেতিটো কৰিও ধৰি লওক আমি এখন ঘৰ চলিব পাৰোঁ ধৰি লওক তেনেকুৱা ধৰণে? হয়, যথেষ্ট ভাল অনুভৱ। কাৰণ আমি প্ৰথম কেইদিনহে অকণমান কষ্ট কৰিব লাগে। আমি এই চিলিণ্ডাৰটো বনোৱালৈকে যিহেতু কষ্ট কৰিব, তাৰপিছত আমাৰ 1 মাহ, প্ৰায় 25 দিনৰ পৰা 1 মাহ আমাৰ কষ্ট কৰিবলৈ একো নাই, তাক থৈ দিলে হ'ল। তাৰপিছত যেতিয়া প্ৰডাকশ্যন দিব সেইটো সময়ত আমি অকল পানী ব্যৱহাৰ দিব লাগে, তাৰপিছত ছিঙি কিনে আমি বিক্ৰী কৰিব পাৰোঁ। গতিকে ইয়াত নিশ্চিতভাৱে লাভজনক হয়, কাৰণ আমি 20-25 দিন একো কাম কৰিব নালাগে আৰু ইয়াৰ পৰা নিশ্চয়ভাৱে এজন মানুহে ভাল এটা উপাৰ্জন কৰিব পাৰিব। উপাৰ্জন ইতিমধ্যে মই কৰিও আছোঁ আৰু আপোনালোকেও দৰ্শকসকলে যদি চাই আছে তেওঁলোকেও যদি কৰিব বিচাৰে তেন্তে মজিদ মৰাণৰ লগত আপোনালোকে যোগাযোগ কৰি কিনে কৰিব পাৰিব আৰু ট্ৰেইনিংটো তেখেতেই দিব আৰু নিশ্চিতভাৱে আপোনালোকে ভাল এটা উপাৰ্জন কৰিব পাৰিব। এটা যদি ভালধৰণে কৰে বা তেতিয়াহ'লে আপোনালোকে এটা চৰকাৰী চাকৰিতকৈও অধিক টকা পাবলৈ সক্ষম হ'ব। হয়, নিশ্চয় আপোনালোকে শুনিছে, এটা চৰকাৰী চাকৰিতকৈও বেছি টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব যিহেতু। আৰু এই যিহেতু প্ৰায় ইয়াত 600 বেগ লগাই থোৱা আছে, 600 বেগ লগাওঁতে এনেই মেইন পুঁজি হিচাপত কিমানখিনি টকা খৰচা হৈছে এতিয়ালৈকে? মোৰ গুটি আৰু লেবাৰ খৰচ লগাই প্ৰায় 25,000 টকা হৈছে। হয়, এতিয়ালৈকে 25,000 টকাৰ খৰচা হৈছে। আৰু এতিয়ালৈকে ইয়াৰ পৰা কিমান কেজিমান কাঠফুলা এতিয়ালৈকে ছিঙা হ'ল? বৰ্তমান মই গোটেইখিনি প্ৰডাকশ্যন এতিয়ালৈকে পোৱা নাই, কিছুমান অকণমান দেৰিকৈ দিয়া হৈছিলে। প্ৰায় এতিয়া মই 50-60 কেজিমান পাইছোঁ, বিক্ৰী কৰা হৈছে। মানে 50-60 কেজিমান আপোনালোকে দেখিছে এই দুটা ষ্টেপৰ পৰা, এইটো এটা হৈ গ'ল লাইন এনেকৈ পিনি আৰু এইটো এটা লাইন, এই দুটা লাইনৰ পৰা প্ৰায় 50-60 কেজি কাঠফুলা বৰ্তমানলৈকে ছিঙা হৈছে প্ৰথমবাৰ। আৰু বাকী আছে বহুতবাৰ ওলাবই, সেইবিলাক ওলাইও আছে। এইখিনি এতিয়া নতুন হয়, এইখিনি এতিয়া নতুনকৈ প্ৰডাকশ্যন দিব লৈছেহে। তো এইবিলাক নতুন বেগৰ পৰা কাঠফুলা ফুলিছে, ইয়াত দেখিছে আপোনালোকে। আৰু ইয়াৰ চাহিদাটো কেনেকুৱা? মানুহে কেনেকুৱা ধৰণে আঁকোৱালি লৈছে? চাহিদা অত্যন্ত বেছি, কাৰণ মই এতিয়া চাহিদা অনুপাতে মই প্ৰডাকশ্যন দিবই পৰা নাই। মানুহে প্ৰত্যেক দিনাই আহে, মই প্ৰত্যেক দিনাই এতিয়া মোৰ যিহেতু এতিয়া নতুনকৈ হৈছেহে আৰু প্ৰথমত যিখিনি হৈছিলে সেইখিনি মই ইতিমধ্যে বিক্ৰী কৰিছোঁ। এতিয়া যিহেতু মানুহে লাহে লাহে গম পাইছে যে ইয়াত মই কাঠফুলা খেতি কৰোঁ, গতিকে প্ৰত্যেক দিনাই প্ৰায় 10জোপা মানুহ আহে, কিন্তু তেওঁলোকক মই সকলোকে দিবই পৰা নাই। এতিয়া মই 10জনৰ ভিতৰত মই কেতিয়াবা 5জন, কেতিয়াবা 4জনক ঘূৰাই দিবলগীয়া হয়। মানে ডিমাণ্ডত থাকি মানে প্ৰডাকশ্যনটো কম হৈছে আৰু ইতিমধ্যে মোৰ কাইলৈও 10 কেজি অৰ্ডাৰ আছেই। 10 কেজি অনুপাতে মই কাইলৈ 10 কেজি দিব পৰাই নাই এতিয়া, কাৰণ প্ৰডাকশ্যন এতিয়া এইখিনি যিহেতু এবাৰ অলৰেডি দি গৈছে দুবাৰকৈ, এইখিনি এতিয়া নতুনকৈ হৈছে কাৰণে এতিয়া মই দিব পৰা নাই। তো কিমানজন মানুহে সংস্থাপন পাইছে ধৰি লওক? এই মই 4গৰাকী মানে এতিয়া লেবাৰ মই নিয়োগ কৰিছোঁ বৰ্তমান, আৰু তেওঁলোকে প্ৰত্যেক দিনে লাগি আছে। মই তাতো দেখি আহিলোঁ খেৰবিলাক শুকুৱাই থকাত তেওঁলোকে লাগি আছে খুব ধুনীয়াকৈ। আৰু ইয়াত দেখিছে আপোনালোকে নিজৰ লগতে আন এটা পৰিয়ালো চলিব পৰাকৈ সকলোৱে মানে সহায় হৈছে আৰু এই খেতিটোৰ পৰা। তো আপোনালোকে শুনিলে কমলৰ মুখেদি, তেওঁ 2023 চনৰ পৰা কৰি আছোঁ বুলি কৈছে খেতিটো, আৰু খেতিটো কৰি কেনেকুৱা পাইছে কি পাইছে সেই তেওঁ অনুভৱ নিজে ক'লে। কিমান প্ৰফিট হৈছে কি হৈছে গোটেই কথাখিনি ক'লে, কিমান ইয়াত টকা তেওঁ ইনভেষ্ট কৰিছে গোটেই কথাখিনি ক'লে। আৰু ইয়াতে মই কথা এটা কওঁ যে ইয়াত মই আহি গম পালোঁ, এইফালে প্ৰায় বেগবিলাক এতিয়া এই বেগবিলাকৰ পৰা প্ৰায় দুবাৰ ছিঙা হৈ গৈছে বেগটোৰ পৰা। যিহেতু বেগটো ইয়াৰ মই ৱেইটটো দাঙি চাইছোঁ, প্ৰায় 1 কেজিতকৈও কম আছে। মানে বেগটো দেখাত বহুত ডাঙৰ হয় কিন্তু ৱেইটটো বহুত কম। আচলতে কি হ'ল, ইয়াৰ ভিতৰখন
ফুফুলা হৈ আছে, সম্পূৰ্ণভাৱে বেগটো ফুফুলা হৈ আছে। এনেই দেখাত বেগটো ডাঙৰ হৈ আছে। তো এই বেগটো কি কৰিব লাগিব এতিয়া আমি, এই বেগটোক আকৌ ওপৰৰ যিডাল ৰবৰ আছে, ৰবৰডাল খুলি মেলি বেগটো পূৰা টাইট কৰি দিব লাগিব, হেঁচা মাৰি কিনি টাইট কৰি দিব যাতে আধা হৈ যাব। আধা হৈ যোৱাৰ পিছতে এটা বাল্টিঙত আপোনালোকে পানী ল'ব। পানী লোৱাৰ পিছতে য'ত আপোনাৰ ফুটা কৰা নাছিলে, বেগটো যিখিনি জেগাত ফুটা কৰা নাছিলে, সেই ফুটা নকৰা জেগাখিনিত আকৌ এবাৰ ফুটা কৰি কিনি বেগটো সম্পূৰ্ণভাৱে পানীত জুবিয়াই দিব। যিহেতু আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে পানীত লৈ ল'ব, বাল্টিঙত হওক বা গামলাত পানী লৈ কিনি বেগটো সম্পূৰ্ণভাৱে জুবিয়াই দিব। তাৰপিছতে আকৌ আপুনি যিখিনি জেগাত ৰাখিছিলে সেই জেগাটোতে আকৌ ৰাখি দিব। তাৰপাছত প্ৰায় 3-4 দিনৰ কাৰণে ভিতৰত পানী নভৰাব, বাহিৰত স্প্ৰে কৰি থাকিব, ভিতৰত পানী নভৰাব। তাৰপৰা দেখিব যে 3-4 নম্বৰ বাৰো খুব সুন্দৰভাৱে কাঠফুলা ওলাইছে। এয়াই আছিলে আপোনালোকক দেখালোঁ। আপোনালোকে হয়তো চাগে ভাবিছে, মানে প্ৰত্যেকে মোক ফোন কৰি প্ৰায় সুধি থাকে যে আপুনি ভিডিঅ' দিব এৰিলে নেকি, বা এই কাঠফুলা ব্যৱসায়ীটোৰ পৰা আপুনি বাদ দি দিলে নেকি। তেনেকুৱা কোনো কথা নহয়। কিবা এটা কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ, আৰু এতিয়া মই প্ৰায় ভিডিঅ'বিলাক দিবলৈ আকৌ আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'বিলাক আগতে যেনেকৈ আঁকোৱালি লৈছিলে, আকৌ এতিয়া ভিডিঅ'বিলাক আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু এয়া আপোনালোকে দেখিলে, মই আহিছিলোঁ মাকুম হেবেদা গাঁৱত এখন ফাৰ্ম দেখাবৰ কাৰণে আপোনালোকক আহিছিলোঁ। আৰু আপোনালোকে যদি কাঠফুলা খেতি কৰি আছে, কাঠফুলা খেতি কৰি কেনেকুৱা পাইছে, কি পাইছে, এবাৰ জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।